নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আহি উপস্থিত হলোঁ বিৰুবাৰী। এই ৰাস্তাটো হ'ল আপোনাৰ বিৰুবাৰী আৰক্ষী চকী, বিৰুবাৰী পুলিচ ষ্টেচনৰ ৰাস্তা। এই ৰাস্তাটোত এটা ঘটনা সংঘটিত হৈছে। ঘটনাটো হ'ল যোৱাকালি এটা পৰিয়াল ইয়াত মানে আলহীৰ ঘৰত আহিছিলে। আলহীৰ ঘৰত আহোঁতে তেওঁলোকে যাব ওলাইছে, মানে আলহী খাই। তেতিয়া যাব ওলাওঁতে য'ত গাড়ীখন ৰখাইছিলে তাত মানে তেওঁলোক উঠিব আৰু ঠিক তেনেকুৱা সময়তে আপোনাৰ এই যে ট্ৰান্সফৰ্মাৰটো আছে, এই ট্ৰান্সফৰ্মাৰটো বিস্ফোৰণ হৈ ফাটি গৈছে। এইটো মানে আপোনাৰ জ্বলি কিনে সেই জুইটো আহি সেই পৰিয়ালটোৰ শিশু দুটা আছিলে, তেওঁলোক জ্বলি গৈছে, আৰু মহিলা দুগৰাকী তেওঁলোক জ্বলি গৈছে। তো এতিয়া বলক আমি ইয়াত পৰিৱেশটো চাব বিচাৰিম। মই আপোনাক ঘটনাটো বুজাব চেষ্টা কৰিম। মানে গুৱাহাটীবাসীৰ আপোনাৰ বানপানী হ'লে পানীত পৰি মৰে, ফুটপাথত গৈ থাকোঁতে নালাত সোমাই মৰে, এইবোৰ আপোনাৰ পুৰণা হৈ গ'ল। এইটো মানে নতুন ঘটনা হৈ গ'ল। এইটো মানে এনেকুৱা ঘটনা, ধৰক আপুনি ঘৰৰ পৰা বাহিৰত ওলাইছে, ক'ৰবাত গৈ আছে, ৰাস্তাত গৈ আছে বা গাড়ীতে গৈ আছে, তেতিয়াহ'লে আপুনি গাড়ীখন ৰখাই কিনে গাড়ীখন ধৰক আপুনি গাড়ীত উঠিব বা গাড়ীৰ পৰা নামিব। তো তেতিয়া আপোনাৰ ছাইডত যদি ট্ৰান্সফৰ্মাৰ থাকে, এই ট্ৰান্সফৰ্মাৰটো আপোনাৰ ফাটি কিনে আপোনাৰ গাত জুই লাগি যাব পাৰে। মানে ঘটনাটো এনেকুৱা হৈছিলে, এইটো চাওক, এইটো ট্ৰান্সফৰ্মাৰ কাম কৰি আছে। ইয়াত মানে গাড়ী এটা আছিলে, এই গাড়ীটোত এই মানুহকেইজন উঠিবৰ কাৰণে গৈছিলে। উঠিব যাওঁতে ইয়াৰ পৰা জুইটো আহি এই মানুহকেইটা জ্বলি গৈছে। এইটো এতিয়া মেডিকেল কলেজত ভৰ্তি হৈ আছে। তো কথাটো হ'ল কি, এনেকুৱা ট্ৰান্সফৰ্মাৰ আপোনাৰ গুৱাহাটীত বহুত আছে। এনেকুৱা নহয় যে এটাই আছে, এনেকুৱা বহুত আছে। তো এনেকুৱা আপুনি য'তে যাব তাতেই দেখিব। তো আপোনাৰ গাত কেতিয়া জুই আহি কিনে লাগি যাব আপুনি ধৰিব নোৱাৰিব। আমাৰ গুৱাহাটীত মানুহবিলাক কি হয়, ইহঁতৰ হৈছে, মোৰতো হোৱা নাই। মানে যেতিয়া মানে মোৰ হ'ব তেতিয়াই মানে ক'ব, তাৰে আগত নকয়। কিন্তু মই কিয় কৈ আছোঁ, মই এতিয়া গুৱাহাটীত ঘূৰি থাকোঁ, এনেকুৱা বোলে মই ৰাস্তা দি গৈ আছোঁ, মোৰ গাত বোলে জুই আহি লাগি গ'ল, মইতো মৰি যাম। তো এইকাৰণে ইয়াৰ ব্যৱস্থাটো কি আছে? ইয়াৰ ব্যৱস্থাটো আছে, যেনেকৈ এইটো ফ্লেট বনাইছে, এইটো চাওক, ফ্লেট বনাইছে, ক'ত ট্ৰান্সফৰ্মাৰ লগাইছে? এইটো পিছত লগাব লাগে, এনেকৈ লগাব লাগে যাতে জুই আহি কিনে মানুহৰ গাত নালাগে। এইটো কৰিব লাগে, এইটো কৰা নাই। এইফালে পুলিচ আছে, এই চাওক, এইফালে পুলিচ ষ্টেচন আছে, এই পুলিচ ষ্টেচন এইবিলাক চোৱা নাই। পুলিচবিলাক এইফালেদি অহা যোৱা কৰি থাকে, এইবিলাক চকু বন্ধ কৰি ৰাখে। তো এনেকুৱা মানে কথা হ'ল কি, গুৱাহাটীৰ মানুহবিলাক এতিয়া অলপ সচেতন হ'ব লাগে, চাব লাগে ট্ৰান্সফৰ্মাৰ ক'ত বহাই আছে। যদি বহাইছে ৰাস্তাৰ কাষত, এই মালিকটোক ক'ব লাগে যে দাদা অলপ পিছত লগাই দিয়ক, এইটো ক'ব লাগে। ইয়াতে যিবিলাক মানুহ আছে এইবিলাক কোৱা নাছিলে। তো এনেকুৱা মানে চব কথা চাব লাগে। এনেকুৱা নহয় যে কিবা ঘটনা হৈছে পুৰা হাল্লা হৈ গৈছে। আৰে ভাই, তাৰে আগতে হাল্লা কৰিব লাগে, কিন্তু মানুহবিলাক তাৰে আগত চুপচাপ থাকে। এইকাৰণে ঘটনাটো হৈ গ'ল। সৰু বাচ্চা আছে, এইটো জ্বলি গ'ল। এইটো চাই কিনে মোৰ বেয়া লাগি আছে। এই চাওক কেনেকুৱা ফ্লেট বনাই দিছে। এনেকুৱা ফ্লেট যে বনাইছে, এইটোতো ইলিগেল আছে। এনেকুৱা ইমান কম মাটিত ফ্লেট বনাবই নোৱাৰে। এইটো পাৰ্মিশ্যন কোনে দিছে? এইটো সুধিব লাগে। এইটো পাৰ্মিশ্যন যোনে দিছে সি টকা খাইছে, টকা খাই পাৰ্মিশ্যন দিছে। তো এনেকুৱা মানে গুৱাহাটীত ইলিগেল কামবিলাক চলি আছে। যেতিয়া ঘটনা হয় তেতিয়া চবেই মানে গম পায়। আৰু ডাঙৰ কথা আছে, এইটো নিউজ মানে বহুত চেনেলে মানে বজোৱা নাই। এইটো অকল এটা চেনেল বজাই আছে, বাকী চেনেলবিলাক বুজোৱাই নাই। আৰু মই আহি ভিডিঅ' বনাই আছোঁ। তো এইকাৰণে কথাটো হ'ল কি, যেতিয়া আপোনাৰ বাচ্চা মৰি যাব তেতিয়া আপুনি বুজি পাব। তো তাৰে আগত আপোনাৰ মুখটো আপুনি খুলিব লাগে। এইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ।
ইয়াতে স্থানীয় বাসিন্দা আছে। আচ্ছা দাদা, স্থানীয় বাসিন্দা কথা ক'ব নোখোজে। চবে ভয় কৰে। তো ভয় কৰিলে নহ'ব। আপুনি চাই লওক, গুৱাহাটীত যদি ট্ৰান্সফৰ্মাৰ আছে, ৰাস্তাৰ কাষত লাগি আছে, আপুনি লগালগ ইনফৰ্ম কৰক। একদম আজিয়ে ভিডিঅ' চাই কিনে ইনফৰ্ম কৰক। পুলিচৰ সামনত চব হৈ আছে, পুলিচ একো কৰা নাই।